মোৰ নাম গীতালি। মই কইনাৰ সাজযোৰকে পিন্ধি মোৰ কোঠাত বহি আছিলোঁ। সকলোৱে মোক প্ৰশংসা কৰি আছিল। মোৰ হাতৰ মেহেন্দিৰ ৰংটো বৰ উজ্জ্বল আছিল। যিয়েই দেখে সিয়েই কয় যে তোমাৰ স্বামীয়ে নিশ্চয় তোমাক বহুত ভাল পায়। সিহঁতৰ এনেবোৰ কথা শুনি মই হাঁহি মাৰি দিছিলোঁ। মোৰ হৃদয়ত প্ৰেমৰ অনুভৱবোৰ এতিয়া জাগি উঠিছিল। ৰূপমৰ ফটোখন মই এবাৰহে দেখিছিলোঁ আৰু তেতিয়াৰে পৰাই মই তাৰ প্ৰেমত পৰিছিলোঁ। সি দেখিবলৈ বহুত ধুনীয়া আছিল। যোৱা ছমাহত মই ইমানবোৰ সপোন দেখিছিলোঁ যে মই বৰ্ণনাও কৰিব নোৱাৰোঁ। যেতিয়াই মই চকু দুটা মুদিছিলোঁ তেতিয়াই মোৰ সন্মুখত ৰূপমৰ মুখখন ভাহি আহিছিল। আজি মই কইনা হৈ তাৰ বাবে অপেক্ষা কৰি আছিলোঁ। সময়বিলাক এনেকৈ পাৰ হ'বলৈ ধৰিলে আৰু বিয়াৰ যাত্ৰীবিলাক এতিয়াও আহি পোৱা নাছিল। গতিকে দেউতা বৰ চিন্তিত হৈ পৰিছিল আৰু মায়ে বাৰে বাৰে ৰূপমৰ মাকলৈ ফোন কৰি আছিল। সেইটো সময়ত তেওঁলোকে ফোনটো ৰিচিভ কৰা নাছিল। তেওঁলোক আহি নোপোৱাৰ কাৰণটো জানিবলৈ দেউতাই মোৰ সৰু ভাইটিক সিহঁতৰ ঘৰলৈ পঠিয়াই দিলে আৰু যিটো কাৰণ ওলাল ই মোৰ জীৱনটোকে প্ৰায় ধ্বংস কৰি দিছিল। তেওঁলোকে ক'বলৈ ধৰিলে যে ৰূপম ক'ৰবালৈ পলাই গৈছে। ৰাতিপুৱাৰ পৰা সি ঘৰতেই নাই। আমি তাক এতিয়া বিচাৰি বিচাৰি একেবাৰে ভাগৰি পৰিছোঁ। মোৰ ভাইটিয়ে ক'লে যে বিয়াৰ দিনাখননো তেওঁ ক'লৈ গৈছে। তেতিয়া তেওঁলোকে ক'লে যে সি ক'লৈ গৈছে তেওঁলোকে একোৱেই নাজানে। আমি এতিয়া তাৰ বাবে অপেক্ষা কৰি আছোঁ। যেতিয়া সি আহিব তেতিয়া আমি লগে লগে তোমালোকৰ ঘৰলৈ বিয়াৰ শোভাযাত্ৰা লৈ যাম। তেনেতে ৰূপমৰ সৰু ভাইকে ক'লে যে দাদাৰ বিয়া পাতিবলৈ একেবাৰে মন নাই। তাক ঘৰত জোৰ জবস্তিহে বিয়া কৰাবলৈ বাধ্য কৰোৱা হৈছে। সেইবাবে সি পলাই গুচি গৈছে। সেইকাৰণে সি যে ঘূৰি আহিব সেই কথাটো মই কেতিয়াও নাভাবোঁ। এইখিনি কথা কৈ থাকোঁতে ৰূপমৰ মাকে তাৰ ফালে চকু টুপিয়াই চাবলৈ ধৰিলে। তেতিয়াই মোৰ ভাইটিয়ে বুজিলে যে মোৰ আৰু বিয়া কেতিয়াও নহয়। যেতিয়া এই কথাখিনি ভাইটিয়ে ঘৰলৈ আহি মোৰ মা দেউতাক ক'লে তেতিয়া তেওঁলোকে ইজনে সিজনক চাই কান্দিবলৈ ধৰিলে। সেইটো সময়ত আত্মীয়সকলে নিজৰ নিজৰ মাজতেই কথা পাতিবলৈ আৰম্ভ কৰিলে। কোনোবাই মোক কুলক্ষণী বুলি ক'বলৈ ধৰিলে আৰু আন কোনোবাই ল'ৰাটোৰ পৰিয়ালক গালি গালাজ কৰিবলৈ ধৰিলে। এইবোৰ কথা শুনি দেউতাই মাটিত ঢলি পৰিল। দেউতাক এইটো অৱস্থাত দেখি মই কোঠাটোৰ পৰা ওলাই আহিছিলোঁ। দেউতাক সান্তনা দিবলৈ ধৰিলোঁ আৰু নিজেও কান্দিবলৈ ধৰিলোঁ। মোৰ ডাঙৰ বা দুয়োজনী নিজৰ নিজৰ গিৰিয়েকৰ লগত আহিছিল যদিও সিহঁতে দেউতাক সান্তনা দিয়াৰ পৰিৱৰ্তে মোকহে কুলক্ষণী বুলি ক'বলৈ ধৰিলে। তেওঁলোকে ক'লে যে এনেকুৱা ছোৱালীৰ কোনো সন্মানেই নাই। ইহঁতেও মোক এনেকৈ ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে যেন সকলো মোৰেই দোষ আছিল। মই এতিয়া কল্পনাও কৰিব পৰা নাছিলোঁ যে সেইসকল মানুহক যিবিলাক মানুহ মোৰ ঘৰৰ নিজৰেই আছিল আৰু সেইবিলাক মানুহেই এতিয়া মোৰ কথা বেয়াকৈ কৈ আছিল। ঠিক সেইটো মুহূৰ্ততে আলহীবিলাকক থ'বলৈ অহা এজন যুৱকে থিয় হৈ এই ছোৱালীজনীক মই বিয়া কৰাম বুলি ক'লে। এইটো কথা শুনি গোটেই ঘৰটো নিস্তব্ধ হৈ পৰিছিল। দেউতাই সেই ডেকাজনৰ ফালে চাবলৈ ধৰিলে। তাৰ গাৰ ৰংটো যথেষ্ট ক'লা আছিল। সি ওখ আছিল, সুগঠিত আৰু একেবাৰে ধুনীয়া নাছিল। সি এজন সাধাৰণ যুৱকৰ দৰেই আছিল। কিন্তু দেউতাৰ বাবে সি এজন ভগৱানতকৈ কম নাছিল। সেইটো সময়ত দেউতাই সি কোন, ক'ৰ পৰা আহিছে, কিমান টকা উপাৰ্জন কৰে এইবোৰ একোৱেই সোধা নাছিল। তেওঁ তেতিয়া মাথো ক'লে যে তুমি আমাৰ ওপৰত কৰা এই উপকাৰ আমি কেতিয়াও পাহৰিবলৈ নোৱাৰিম। মইতো দেউতাক একোৱেই ক'বলৈ পৰা নাছিলোঁ যে তুমি মোৰ লগত এইবোৰ কি কৰিবলৈ ওলাইছা। মইতো সুদৰ্শন আৰু স্মাৰ্ট ডেকা ল'ৰা ৰূপমৰ সপোন দেখিছিলোঁ। কিন্তু এতিয়া এইজনৰ লগত মই কেনেকৈ বিয়া হ'বলৈ পাৰিম। মোৰ দেউতাই ভাবিছিল যে কোনোবাই আহি মোক বিয়া কৰাই তেওঁৰ লগত লৈ যাব লাগে যাতে তেওঁৰ সন্মানকণ ৰক্ষা পৰে। তাৰপিছত মোৰ যিয়েই নহওক কিয় তেওঁলোকৰ তাত কোনো গুৰুত্বই নাই। মই কান্দি কান্দি সেই ল'ৰাজনৰ লগত বিয়া হ'লোঁ আৰু ঘৰৰ পৰা বিদায় লৈ ওলাই আহোঁতে সন্মুখত এখন হালধীয়া ৰঙৰ টেক্সি ৰখাই থোৱা দেখি মই স্তম্ভিত হৈ পৰিলোঁ। সি তেতিয়া টেক্সিখনৰ সন্মুখৰ দুৱাৰখন খুলি ড্ৰাইভাৰ ছিটটোত বহি পৰিল। ইমানখিনি দেখি এতিয়া মোৰ এনেকুৱা লাগিছিল যেন কোনোবাই মোৰ জীয়টো উলিয়াই আনি হাতৰ মুঠিত চেপি ধৰিছে। আচলতে সি এজন টেক্সি চালক আছিল। বিয়াত অহা আলহীবিলাকক সি আমাৰ ঘৰলৈ থ'বলৈ আহিছিল আৰু এই আলহীসকলে একেখন টেক্সিতে উভতি যাম বুলি কৈ তাক ৰখাই থৈছিল। সেইদিনা তাক আমাৰ ঘৰত হলঘৰৰ এটা চুকত থকা টেবুল এখনত বহিবলৈ দিছিল যাতে সি বিয়াৰ ভাত পানী খাই গুচি যাবলৈ পাৰে। কিন্তু মই জনা নাছিলোঁ যে এই একেজন টেক্সি চালকৰ লগত ময়ো তাৰ ঘৰলৈ যাব লগা হ'ব পাৰে। সি গাঁৱলীয়া অঞ্চলৰ সৰু ঘৰ এটাৰ বাহিৰত টেক্সিখন ৰখাই দিলে আৰু ড্ৰাইভাৰ ছিটৰ পৰা নামি সি ঘৰৰ তলাটো খুলিবলৈ ধৰিলে। তাৰপিছত সি টেক্সিখনৰ মোৰ ফালৰ দুৱাৰখন খুলি দিলে। মই মোৰ ভাগ্যৰ ওপৰত চকুলো টুকিব নোৱাৰি নিৰ্জীৱ মূৰ্তিৰ দৰে তাৰ ফালে চাই থাকিলোঁ। তাৰ ঘৰটো একেবাৰে সৰু আছিল। এফালে সৰু পাকঘৰ এটা আছিল আৰু সন্মুখত মাত্ৰ এটা কোঠা আছিল। যেতিয়া সি মোৰ হাতত ধৰিলে
মই কল্পনাও কৰিব পৰা নাছিলোঁ যে তাৰ দৰে এজন ল'ৰা মোৰ জীৱনলৈ আহিবলৈ পাৰে বুলি। আৰু যিজনক মই এটা চকুৰেও চাব নিবিচাৰোঁ, সি মোৰ জীৱনৰ মালিক হৈ পৰিব। মোৰ হাতখন তাৰ হাতত সম্পূৰ্ণ মূল্যহীন যেন লাগিবলৈ ধৰিছিল। এইবিলাক দেখাৰ পাছত মোৰ চকুৱে চকুলো ওলাই আহিছিল আৰু এতিয়া মোৰ ধৈৰ্যসীমা শেষ হৈ গৈছিল। তেওঁ মোক এতিয়া তেওঁৰ নিজৰ কোঠালৈ বুলি লৈ গৈছিল, য'ত পুৰণি পালেং এখনত পৰিষ্কাৰ বিচনা চাদৰ এখন পাৰি থোৱা আছিল। বিচনাখন অলপ সৰু আছিল আৰু বেৰত ৱাৰ্ড্ৰব এটা সংলগ্ন হৈ আছিল। সৰু ড্ৰেছিং টেবুল এখন আৰু বেৰত সৰু আইনা এখনো আছিল। সৰু কোঠা এটাত ৰাখিব পৰা সকলোখিনি বস্তুৱেই আছিল। মই কোঠাটোলৈ এবাৰ চালোঁ আৰু মোৰ চকুলো ওলাই আহিবলৈ ধৰিছিল। এতিয়া মোক বিচনাখনত বহিবলৈ দি সি সুধিলে যে তুমি পানী খাবা নেকি? মই হয় বুলি মূৰটো জোকাৰি দিলোঁ। সি লগে লগে কোঠাটোৰ পৰা ওলাই গ'ল। অলপ সময়ৰ পিছত আহি সি মোৰ হাতত পানী এগিলাচ আগবঢ়াই দিলে। ষ্টীলৰ গ্লাছটো দেখি মোৰ মনত পুৰণি কথাবোৰ ভাঙি আহিবলৈ ধৰিলে যে আজিলৈকে মই কেতিয়াও ষ্টীলৰ গিলাচত পানী খোৱাই নাছিলোঁ। তিনিজনী বাই ভনীৰ ভিতৰত মই আটাইতকৈ ধুনীয়া আছিলোঁ। আজিলৈকে মই ঘৰৰ বাচন বৰ্তন ধুই পোৱাই নাছিলোঁ। যেতিয়া মায়ে বাচন বৰ্তনবিলাক ধোৱাৰ কথাটো কৈছিল, তেতিয়া মই মোৰ হাতৰ আঙুলি নষ্ট হ'ব বুলি কৈছিলোঁ। চৌকাৰ ওচৰত থাকিলে মোৰ গাৰ ৰংটো ক'লা হৈ যাব বুলি মই ভাবি কেতিয়াও ভাত বনোৱাই নাছিলোঁ। মোৰ বাইদেউহঁতে যদি মোক ষ্টীলৰ গিলাচত পানী দিয়ে, তেনেহ'লে মই পানী নাখাই গিলাচটো দলিয়াই দিছিলোঁ, কাৰণ মই সদায় কাঁচৰ গিলাচতহে পানী খাইছিলোঁ। মই এতিয়া তাৰ হাতৰ পৰা ষ্টীলৰ গ্লাছটো লৈ মাত্ৰ দুঢোক খাই আকৌ তাৰ হাতত ঘূৰাই দিলোঁ। লগতে ক'লে যে তোমাৰ লগত যি হ'ল সেয়া বৰ বেয়া হ'ল। মই মনতে ভাবিলোঁ সি ঠিকেই কৈছে, সঁচাকৈয়ে মোৰ লগত বহুত বেয়া হৈছে। দেউতাই বিয়াৰ আগতে চেক কৰি চাব লাগিছিল যে তেওঁ নিজৰ ছোৱালীজনীক কাৰ লগত বিয়া দিছে। সঁচাকৈয়ে ৰূপমে যদি বিয়াখনৰ পৰা পলাই গৈছিল, তেনেহ'লে মোক ঘৰতে অবিবাহিত কৰি ৰাখিব লাগিছিল। তেনেকৈ পিছলৈ হয়তো আন কোনোবা ভাল সম্পৰ্ক আহিল হয়, কিন্তু তাকে নকৰি তেওঁলোকে মোক টেক্সি চালকৰ লগত বিয়া কৰাবলৈ বাধ্য কৰালে। মোৰ চকু পানীবোৰ সুৰ সুৰকৈ বৈ আহিবলৈ ধৰিলে। মই ভাবিলোঁ মই এইজনৰ লগত কিছুদিন থাকিম আৰু তাৰপিছত তাক বিবাহ বিচ্ছেদ কৰি মা দেউতাৰ ঘৰলৈ উভতি যাম। মই এই মানুহজনৰ লগত মোৰ গোটেই জীৱনটো আৰু কটাবলৈ নোৱাৰোঁ। তাৰ নামটো আছিল গোপাল। বিয়াৰ সময়ত মই এইটো কথা জনা নাছিলোঁ সি এজন দুখীয়া ল'ৰা আছিল, কাৰণ মই বিচলিত হৈ কান্দি কান্দি এটা চুকত বহি আছিলোঁ। সেইটো সময়ত দেউতাই মাত্ৰ তেওঁৰ সন্মান ৰক্ষা কৰিবলৈ বিচাৰিছিল আৰু মই তেওঁৰ বাবে বলিদানৰ ছাগলী হৈ পৰিছিলোঁ। গোপালে মোৰ হাতত 500 টকীয়া কেইখনমান নোট দি ক'লে যে এইটো তোমাৰ বাবে উপহাৰ। হয়তো তাত 2000 মান টকা আছিল। তেনেতে মোৰ ৰূপমৰ মাকৰ কথালৈ মনত পৰিবলৈ ধৰিলে। তেওঁ মোক কৈছিল যে তেওঁৰ পুতেকে মোক প্ৰথম উপহাৰ হিচাপে হীৰাৰ আঙুঠি এটা দিব। গোপালৰ টকাকেইটাৰ ওপৰত মোৰ চকু পানী পৰি ৰ'ল। মই টকাকেইটা এফালে থৈ ক'লোঁ যে শুনাচোন তুমি। সি তেতিয়া ক'লে যে কোৱা। মই ক'লোঁ মই এতিয়া কোনো সম্পৰ্কৰ বাবে সাজু নহয়। সি তেতিয়া ক'লে যে মই জানো যে তুমি বৰ্তমান কোনো সম্পৰ্কৰ বাবে মানসিকভাৱে সাজু নহয়, সেইবাবে মই তোমাক কেতিয়াও আমনি নকৰোঁ, কিন্তু যিটো তোমাৰ অধিকাৰ সেইটো মই তোমাক দিবই লাগিব। এই বুলি কৈ সি আঁঠুৱা আৰু কম্বল এখন তুলি লৈ কোঠাটোৰ পৰা ওলাই গুচি গ'ল। ডিচেম্বৰ মাহ চলি আছিল, গতিকে বহুত ঠাণ্ডা হৈছিল, কিন্তু এইটো সময়ত বিয়াৰ এইযোৰ সাজ পিন্ধি শুই যোৱাটো সম্ভৱ নাছিল। কান্দি কান্দি মই মোৰ গহনাবোৰ খুলিলোঁ। তাৰ পাছতে ৱাৰ্ড্ৰবটো খুলিলোঁ, কিন্তু তাত কেৱল পুৰুষৰ কাপোৰহে আছিল। মই সেইটো মুহূৰ্তত বৰ অসহায় হৈ পৰিছিলোঁ। তাৰপিছত মই তাৰ কাপোৰ এযোৰকে পিন্ধি বিচনাত শুই পৰিলোঁ। ৰাতিপুৱা আৰতিৰ শব্দ শুনিছিলোঁ যদিও মই সেইটো সময়ত শুই আছিলোঁ। হয়তো মন্দিৰটো ওচৰতে আছিল। তেতিয়া এনে লাগিছিল যেন কোঠাটোত কোনোবাই সোমাই আহিছিল। মই বৰ কষ্টৰে চকু মেলি দেখিলোঁ যে গোপালে গা ধুই আহি মোৰ ফালে এবাৰ চকু ফুৰালে আৰু তাৰপিছত সি কোঠাটোৰ পৰা ওলাই গুচি গ'ল। মই ভাবিলোঁ সি চাগৈ মন্দিৰলৈ গৈছে। ৰাতিপুৱা মন্দিৰৰ আৰতিৰ বাবে মই সাৰ পাইছিলোঁ, গতিকে মই চকু মেলি বিচনাতে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু প্ৰাৰ্থনাৰ বাবে হাতযোৰ কৰাৰ লগে লগে মোৰ চকুৰ পৰা চকু পানী ওলাই আহিছিল যে হে প্ৰভু, মই কি পাপ কৰিলোঁ যে মোক এইজন মানুহৰ লগত আপুনি বিয়া পাতি দিলে, যিজন মানুহক মই এটা চকুৰেও চাবলৈ নিবিচাৰোঁ। ৰাতিপুৱা যেতিয়া সি টেক্সিখন চলাবলৈ যাবলৈ ওলাইছিল, তেতিয়া সি যোৱাৰ সময়ত মোক কৈছিল ফ্ৰিজত সকলো বস্তুৰ যোগাৰ কৰা আছে, তুমি যি বিচাৰা তাকে ৰান্ধিব পাৰিবা। সেইটো সময়ত মই মনে মনে বহি আছিলোঁ আৰু তাৰ সৰু ঘৰখনলৈ চাইছিলোঁ। বিয়াৰ পিছত মোৰ মা দেউতাই মোক কেতিয়াও সোধাই নাছিল যে মই জীয়াই আছোঁ নে মৰিলোঁ। এতিয়া মই অতীতৰ কথাবিলাক ভাবিয়েই কান্দিবলৈ আৰম্ভ কৰিছিলোঁ। বাৰে বাৰে মই ভগৱানক সুধিছিলোঁ মোৰ কি দুখ আছিল যে এনে এজন মানুহৰ লগত মোৰ বিয়া হ'ল। সন্ধিয়া যেতিয়া সি উভতি আহিছিল, মই মাত্ৰ ভাত আৰু দালিহে ৰান্ধিছিলোঁ।
সি মনে মনে ভাতকেইটা খাই পেকেট কেইটামান মোৰ হাতত দি ক'লে, ইয়াত তোমাৰ বাবে পিন্ধিবলৈ মহিলাৰ কাপোৰ কিছুমান আছে। মই বেছি নাজানো, গতিকে মই যি বুজি পাইছোঁ তাকে লৈ আহিলোঁ। যোৱা নিশাৰ পৰাই তুমি মোৰ কাপোৰ পিন্ধি আছা, আৰু এই অৱস্থাত মই তোমাক বাহিৰলৈ উলিয়াই নিবলৈ নোৱাৰোঁ। এই কাপোৰবোৰৰ মাজত ৰঙা কাপোৰ এযোৰো আছে। তুমি সেই কাপোৰযোৰ পিন্ধিলে তোমাক বহুত ভাল লাগিব। তাৰ কথা শুনি মোৰ হৃদয়খন অলপ পমি গ'ল। টোপোলাটো খুলি দিয়াৰ লগে লগে তাত ৰঙা ৰঙৰ এযোৰ মেখেলা চাদৰ দেখা পালোঁ মই। লগতে খাৰু, লিপষ্টিক আৰু কিছুমান মেকআপৰ বস্তুও আছিল। তাৰপিছতে মই তাৰ ফালে চালোঁ, আৰু সি তেতিয়া হাঁহি আছিল। মই তাক ক'লোঁ, মই তোমাৰ লগত এনেকুৱা কোনো সম্পৰ্কত থাকিবলৈ নিবিচাৰোঁ। সি ক'লে, কিন্তু তুমি দেখোন এতিয়া মোৰ পত্নী। মই ক'লোঁ, চোৱা, মোৰ কথাটো শুনা। মই তোমাক ভাল নাপাওঁ। যি হ'ল সেয়া এটা দুৰ্ঘটনাহে আছিল। সি তেতিয়া ক'লে, মই জানো বিয়াখন যিদৰে হ'ব লাগিছিল সেইদৰে নহ'ল, কিন্তু যি হ'ল সেয়া সঁচাকৈ হৈ গ'ল। মোৰ অনুভৱৰ প্ৰতি তুমি এতিয়া বিবেচনা কৰা উচিত। আৰু প্ৰেমৰ কথা ক'বলৈ গ'লে প্ৰকৃত প্ৰেম সদায় বিয়াৰ পিছতহে হয়। তুমি এই কাপোৰযোৰ পিন্ধি লোৱা। বাহিৰত মই তোমাৰ বাবে অপেক্ষা কৰিম। এঘণ্টাৰ পাছত সি কোঠাটোত সোমাই মোক সেই পুৰণি সাজযোৰ পিন্ধি থকা দেখি, তুমি এইবিলাক কাপোৰ কিয় পিন্ধি আছা বুলি মোক প্ৰশ্ন কৰিবলৈ ধৰিলে। লগে লগে ক'লে যে তুমি এইবিলাক কাপোৰ সলাই নতুন কাপোৰ পিন্ধি লোৱা। মই ক'লোঁ যে মই তোমাক ভালেই নাপাওঁ। যদিহে ইচ্ছা কৰা তেনেহ'লে তুমি মোক এৰি দিবলৈ পাৰা। ইমানখিনি কথা কোৱাৰ লগে লগে তাৰ বহুত খং উঠিল। সি তেতিয়া খঙেৰে মোৰ ফালে চাবলৈ ধৰিলে। লগতে ক'লে যে মই তোমাক সকলোৰে সন্মুখত এইকাৰণে মোৰ পত্নী কৰা নাই যে মই তোমাক এৰি দিম। এজন ব্যক্তিয়ে কাৰোবাক এৰি দিবলৈ নিজৰ বিয়াখন পাতে নেকি? তেতিয়া মই তাক ক'লোঁ যে মই তোমাক আগতেই কৈছোঁ যে সেয়া মোৰ বাবে বাধ্যবাধকতা আছিল। অনুগ্ৰহ কৰি এই সম্পৰ্কটোক এতিয়া তুমি তোমাৰ মগজুত ভৰাই নল'বা। তোমাৰ আৰু মোৰ মাজত কোনো মিল নাই। মই উচ্চ শিক্ষিত, গতিকে মই চাকৰি এটা কৰি জীৱিকা উপাৰ্জন কৰিবলৈ পাৰিম। তেতিয়া সি ক'লে যে একো কথা নাই, মই তোমাক সময় দিম। তোমাক কিমান সময় লাগে কোৱা? তেতিয়া মই ক'লোঁ যে মোক বিবাহ বিচ্ছেদ লাগে। যদি তুমি মোক দিব পাৰা তেন্তে সেইটোকে দিয়া। এইষাৰ কথা শুনাৰ পিছত সি খঙত ঘৰৰ পৰা ওলাই গুচি গ'ল। পিছদিনা ৰাতিপুৱা চোতালত বহি মই চাহ খাই আছিলোঁ। তেনেতে সন্মুখৰ পৰা কাৰোবাৰ মাত শুনি চাওঁতে দেখিলোঁ যে সন্মুখৰ টেৰেছত থিয় হৈ ধুনীয়া ল'ৰা এটাই মোক ইংগিত দি আছে। সি আঙুলিৰ ইংগিতেৰে মোক ক'বলৈ চেষ্টা কৰি আছিল যে মই বহুত ধুনীয়া হেনো দেখিবলৈ। যদিও এই কামটো বৰ বেয়া আছিল, কিন্তু সেই ল'ৰাটো দেখিবলৈ বহুত ধুনীয়া আছিল। তাৰপিছত সি ইংগিতেৰে মোৰ ফোন নম্বৰটো বিচাৰিছিল। মই এতিয়া আঙুলিৰ ইংগিতেৰে মোৰ ফোন নম্বৰটো তাক দি দিলোঁ। ঠিক তেতিয়াই গোপাল ঘৰলৈ আহিছিল, আৰু সি সেই ল'ৰাটোৰ ফালে এবাৰ চকু ফুৰালে। তাৰপিছত সি মোক ক'লে, তুমি ইয়াত বহি নাথাকিবা। ইয়াত বহুত বেয়া স্বভাৱৰ কিছুমান ল'ৰা আছে। সিহঁতৰ কাম ধান্দা একোৱেই নাই, কেৱল মাথো গাঁৱৰ ছোৱালীবোৰক হাৰাশাস্তি কৰি ফুৰে। মই তেতিয়া মনতে ভাবিলোঁ, যিয়েই নকৰক কিয় মোৰ তাৰ লগত টাইম পাছ কৰি গোটেই দিনটো পাৰ হৈ যাব। সি অন্ততঃ গোপালতকৈ দেখিবলৈ বহুত ধুনীয়া আছিল। মই এতিয়া এইবোৰ দৈনন্দিন কাম হিচাপে ল'বলৈ ধৰিলোঁ। যেতিয়াই গোপাল কামলৈ গুচি যায় তেতিয়াই মই সেই ল'ৰাটোৰ লগত হাতৰ ইংগিতেৰে কথা পাতিবলৈ আৰম্ভ কৰোঁ। এদিন ৰাতি সেই ল'ৰাজনে মোলৈ ফোন কৰিলে। সি ক'লে যে তোমাক দেখাৰে পৰাই মই তোমাৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ পৰিছোঁ। তেতিয়া মই ক'লোঁ যে তুমি জানা নাই মই কোন হয়? তেতিয়া সেই ল'ৰাজনে ক'লে যে মই জানো তুমি সেই কোলা মোলা কুৎসিত ড্ৰাইভাৰৰ পত্নী হয়। মই নাজানো সি কেনেকৈ ইমান ধুনীয়া এজনী পত্নী পালে। তোমাৰ লগত বহুত অন্যায় হৈছে। মই ক'লোঁ কথাটো সঁচা, মোৰ লগত বহুত অন্যায় কৰা হৈছে, কিন্তু এতিয়া আৰু মই একো কৰিব নোৱাৰোঁ। তেতিয়া সি ক'লে যে তোমাৰ লগত বহুত বেয়া হৈছে, কিন্তু কোনো কথা নাই, মই তোমাৰ সকলোখিনি ইচ্ছা পূৰণ কৰিবলৈ পাৰিম। তেতিয়া মই ক'লোঁ, চোৱা, মই মাত্ৰ তোমাৰ লগত ফোনতহে কথা পাতিবলৈ পাৰিম। ইয়াতকৈ আৰু বেছি এই সম্পৰ্কটো আগুৱাই নিবলৈ নিবিচাৰোঁ, কাৰণ মই এগৰাকী মান্য ছোৱালী। মোৰ মা দেউতাই মোক বহুত ভাল সংস্কাৰ দিছে। মোৰ কথা শুনি সি হাঁহিবলৈ ধৰিলে, আৰু লগতে ক'লে যে ঠিক আছে, আমি আমাৰ সম্পৰ্ক কেৱল কথা পতাতে সীমাবদ্ধ কৰি ৰাখিম। এতিয়া ময়ো তাৰ কথাত মান্তি হৈছিলোঁ, কাৰণ এতিয়া ময়ো মোৰ মনৰ কথা পাতিবলৈ এজন মানুহৰ প্ৰয়োজন হৈছিল, যিটো মই গোপালৰ লগত কৰিব পৰা নাছিলোঁ। মই সেই ল'ৰাটোৰ লগত ফোনত কথা পাতিবলৈ ধৰিলোঁ। সি মোক বহুত প্ৰশংসা কৰিছিল। সি কৈছিল যে আজিলৈকে মই তোমাৰ দৰে ধুনীয়া ছোৱালী ক'তো দেখাই নাই, আৰু তাৰ প্ৰশংসা শুনি মই সদায় আনন্দিত হৈ পৰিছিলোঁ। মোৰ ৰুমত মই অকলে শুইছিলোঁ। গোপালে সদায় বাহিৰৰ বিচনাতে শুইছিল। এতিয়া মই তাৰ বাবে কাপোৰবিলাক ইস্ত্ৰি কৰিছিলোঁ আৰু লগতে তাৰ বাবে ভাত বনাইছিলোঁ। তাৰ বাহিৰে আৰু তাৰ লগত মই একোৱেই কৰা নাছিলোঁ। মই তাৰ লগত বেছি কথা বতৰা পতাও নাছিলোঁ, তাৰ ওচৰলৈ যোৱাও নাছিলোঁ। অন্যফালেদি সেই ল'ৰাটোৱে মোৰ লগত বেছিভাগ ৰাতিহে কথা পাতিছিল। তাৰ নামটো আছিল শ্যাম।
এবাৰ সি মোক কৈছিল মই তোমাক চাব বিচাৰোঁ। মই ক'লোঁ তুমি দেখোন মোক প্ৰতিদিনে দেখাই পাই থাকা। তেতিয়া সি ক'লে এনেকৈ নহয়, ওচৰৰ পৰা চাবলৈ বিচাৰোঁ। আমি এটা কাম কৰোঁ, দুয়োৱে হোটেল বা ৰেষ্টুৰেণ্টত লগ হওঁ। মই ক'লোঁ না বাবা, মোৰ বহুত ভয় লাগে। তেতিয়া সি ক'লে যেতিয়া তুমি মোক ভাল পোৱা তেতিয়া লগ কৰিবলৈ কিহৰ ভয়? মই ক'লোঁ মই তোমাক ভাল নাপাওঁ, মই মাত্ৰ তোমাৰ লগত কথাহে পাতি আহিছোঁ। সি ক'লে যে তুমি মোক লগ কৰিলে মোক ভাল পাবলৈ আৰম্ভ কৰিবা। মোৰ একোৰে অভাৱ নাই, দেখিবলৈ মই যথেষ্ট ধুনীয়া। তেতিয়া মই ক'লোঁ যে কথাটো সত্য, কিন্তু তুমি একো টকা পইচা উপাৰ্জনেই নকৰা। মোৰ এই কথাটো শুনি সি হাঁহিবলৈ ধৰিলে, লগতে ক'লে যে উপাৰ্জনৰ লগত কি কথা আছে, এতিয়া তুমি মাথো মোৰ কথাহে চিন্তা কৰা উচিত। তেতিয়া মই ক'লোঁ যে খালী পকেটত প্ৰেম নহয়, যদি তুমি কিবা এটা কৰিবলৈ আৰম্ভ কৰা তেন্তে মই তোমাৰ কথা ভাবিবলৈ পাৰোঁ। তেতিয়া সি ক'লে যে সামান্য ড্ৰাইভাৰৰ পত্নী হওঁতেই তোমাৰ ইমানবিলাক আপত্তি। তেতিয়া মই তাক ক'লোঁ যে মই মোৰ স্বামীক আজিলৈকে মোৰ ওচৰলৈ আহিবলৈ দিয়া নাই। তেতিয়া সি ক'লে যে প্ৰেমত সকলো কৰিব পাৰি, মই প্ৰতিশ্ৰুতি দিছোঁ যে তুমি মোৰ ওচৰলৈ নিজেই আহিবা। মই ক'লোঁ এইটো কেৱল তোমাৰ চিন্তাধাৰা। সি ক'লে তুমি জানা নিশ্চয়, যদি এজন পুৰুষৰ কথাত বহুত আকৰ্ষণ আছে তেনেহ'লে এগৰাকী নাৰীয়ে তেওঁৰ কাষত চাকিৰ দৰে গলিবলৈ আৰম্ভ কৰে। তেতিয়া সেইটো সময়ত তাই দেখা নাপায় যে কি পাপ আৰু কি গুণ। মই তেতিয়া ক'লোঁ যে কিন্তু মই একেবাৰে তেনেকুৱা ছোৱালী নহয়। মোৰ কথাবিলাক শুনি সি হাঁহিবলৈ ধৰিলে আৰু ক'লে যে যদিহে তুমি তেনেকুৱা নহ'লাহেঁতেন তেনেহ'লে তুমি কেতিয়াবাই তোমাৰ স্বামীক আঁকোৱালি ল'লাহেঁতেন। এইটো মোৰ ভাগ্য বুলি মানি তাক আদৰি ল'লাহেঁতেন। সদায় ভগৱানক ধন্যবাদ দিলাহেঁতেন যে তেওঁক কেৱল তোমাৰ বাবেই বনাইছিল, কিন্তু তুমি এইবোৰ একোৱেই কৰা নাছিলা। তাৰ এইবিলাক কথা শুনি মোৰ বহুত খং উঠিল আৰু মই তাৰ ফোনটো কাটি দিলোঁ। পিছদিনা গোপালে মোক সাজু হৈ থাকিবলৈ ক'লে। সি মোক ক'লে যে আজি আমি ৰেষ্টুৰেণ্ট এখনলৈ গৈ ৰাতিৰ আহাৰ তাতে খাম। মই তাৰ কথাত মান্তি হ'লোঁ। বহুদিনৰ পৰা মই কলৈকো ওলাই যোৱাই নাছিলোঁ, গতিকে মই তাৰ লগত যাবলৈ সাজু হ'লোঁ। আমি যোৱা ৰেষ্টুৰেণ্টখনত সকলো মানুহে আমাক চাই আছিল। যিহেতু গোপাল এজন সাধাৰণ টেক্সি চালক আছিল, কিন্তু তথাপিও সি মোক এখন ধুনীয়া ডাঙৰ ৰেষ্টুৰেণ্টলৈ লৈ গৈছিল। সি আগতীয়াকৈ ৰেষ্টুৰেণ্টখনৰ এটা চুকত টেবুল এখন বুকিং কৰি থৈছিল যাতে মই আৰামত খাবলৈ পাৰোঁ। তাৰপিছত সি তাতে মোক এটা সোণৰ পাতল আঙুঠি এটা উপহাৰ দিলে আৰু ক'লে যে এইটো মোৰ মৰমৰ উপহাৰ হিচাপে তুমি ৰাখি থোৱা। অৱশ্যে এই আঙুঠিটো বৰ দামী নাছিল যদিও তাক সুখী কৰিবলৈ সেই আঙুঠিটো মই পিন্ধি লৈছিলোঁ। সেইটো সময়ত গোপালে মোক ক'লে যে আজি তোমাক দেখিবলৈ বহুত ধুনীয়া লাগিছে। মই তাক তেতিয়া ধন্যবাদ দিলোঁ আৰু লগে লগে সি মেনু কাৰ্ডখন মোৰ ফালে আগবঢ়াই দিলে। মই ক'লোঁ তুমি আজি যি খাবলৈ বিচাৰিছা তাকে অৰ্ডাৰ কৰি লোৱা। মোৰ হাতত এতিয়াও তাৰ প্ৰতি ঘৃণাই আছিল। সি ক'লে মই কেৱল তোমাৰ বাবে এই সাজৰ ব্যৱস্থা কৰিছোঁ। কথাটো শুনাৰ পিছত মই তাৰ ফালে চাই হাঁহি এটা মাৰি ক'লোঁ যে মোৰ মেনুৰ তালিকাখন তুমি বহন কৰিবলৈ নোৱাৰা। তেতিয়া সি ক'লে তুমি যি বিচৰা তাকে অৰ্ডাৰ কৰা। মোৰ পকেটত এতিয়া বহুত টকা আছে, সেইবাবে তোমাক এই ৰেষ্টুৰেণ্টখনলৈ মই লৈয়ে আনিছোঁ। তাৰ কথাবিলাক শুনি মোৰ এনে লাগিছিল সি হয়তো যোৱা 2-4 মাহৰ সঞ্চিত ধন আজি খৰচ কৰিবলৈ আহিছে। তাৰপিছত মই খাবলৈ অৰ্ডাৰ দিলোঁ। সকলো ভাল পোৱা বস্তু মই এতিয়া অৰ্ডাৰ দিছিলোঁ। আমি দুয়োটাই এতিয়া পেট ভৰাই খালোঁ, কিন্তু শেষত আইচক্ৰীম খাই থাকোঁতে তাৰ কিছু অংশ মোৰ কাপোৰৰ ওপৰত পৰিল। মই ৱাছৰুমলৈ মোৰ চাদৰখন ধুবলৈ গ'লোঁ, কিন্তু ৱাছৰুমৰ পৰা ওলাই অহাৰ লগে লগে এজন ল'ৰা তাত থিয় হৈ আছিল আৰু সেইটো সময়ত সি মোৰ ফালে চাই বেয়া বেয়া কমেণ্ট কৰিবলৈ ধৰিলে। মই তাক একো ক'বলৈ বিচৰা নাছিলোঁ, কিন্তু সেইটো সময়ত মই জনা নাছিলোঁ যে সি মোৰ হাতত ধৰি মোক ৱাছৰুমলৈ লৈ যাব। এইবিলাক হোৱাৰ কাৰণে মই এতিয়া চিঞৰিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু সি তাৰ হাতখন মোৰ মুখত থৈ দিলে আৰু ৱাছৰুমতে সি মোৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে। যেতিয়া হঠাৎ ৱাছৰুমৰ দুৱাৰখন কোনোবাই খুলি দিলে তেতিয়া আমাৰ সন্মুখত গোপাল থিয় হৈ আছিল। এই সকলোবোৰ দেখাৰ পিছত তাৰ চকুত যেন জুই একুৰাহে জ্বলি উঠিছিল। সি এতিয়া সেই ল'ৰাটোক ইমানেই মাৰপিট কৰিলে যে তাৰ গোটেই গাটো তেজেৰে ৰাঙলী হৈ পৰিছিল। সেইটো সময়ত তাত বহুত মানুহ গোট খাইছিল, আনকি ৰেষ্টুৰেণ্টৰ মেনেজাৰজনো আহিছিল। তাৰপিছত সেই ল'ৰাটোক পুলিচৰ হাতত গতাই দিয়া হ'ল। মই প্ৰথমবাৰৰ বাবে আজি গোপালৰ ইমান খং উঠা দেখিলোঁ। ঘৰলৈ অহাৰ লগে লগে দেখিলোঁ যে তাৰ হাতখন বেয়াকৈ তেজ ওলাই আছিল। তাৰ ওঠৰ ওচৰতো তেজে গোট খাই আছিল। আজি মই প্ৰথমবাৰৰ বাবে তাৰ মৰম অনুভৱ কৰিলোঁ। মই তাক ক'লোঁ তুমি সেই ল'ৰাজনৰ লগত কিয় যুঁজিব লাগে? তেতিয়া সি ক'লে যে তুমি ভগৱানক ধন্যবাদ দিয়া, মই যে তাক আজি শেষ কৰি নিদিলোঁ। যদিহে ৰেষ্টুৰাৰ ষ্টাফ আৰু মেনেজাৰে তাত উপস্থিত নহ'লহেঁতেন তেনেহ'লে সেই ল'ৰাটো মোৰ হাতত আজি মৰি গ'লহেঁতেন। মই ক'লোঁ তুমি মোক বহুত ভাল পোৱা নহয়নে? মই বুজি পোৱা নাছিলোঁ যে আজি মই তাৰ পৰা কিয় এইবোৰ কথা শুনিবলৈ বিচাৰিছিলোঁ।
মোৰ কথাখিনি শুনি সি ক'লে যে তুমি মোৰ বাবে সন্মান, আৰু যিজন পুৰুষে নিজৰ সন্মান ৰক্ষা কৰিব নোৱাৰে তেনে পুৰুষক কাপুৰুষ বুলি কোৱা হয়। আৰু ধিক্কাৰ সেইসকল মহিলাক যিসকল মহিলাই স্বামী থকাৰ পিছতো অন্য পুৰুষৰ লগত সম্পৰ্ক ৰাখে। তাৰপিছত সি আকৌ ক'বলৈ ধৰিলে যে তুমি মোৰ বাবে বহুত মূল্যৱান, সেইবাবে মই সহ্য কৰিবলৈ নোৱাৰোঁ যে তোমাৰ ওপৰত কোনোবাই বেয়া চকু ৰখাটো। কথাটো কোৱাৰ পিছত সি কোঠাটোৰ পৰা ওলাই গুচি গ'ল। আজি ৰাতি আকৌ সেই ল'ৰাটোৱে মোক ফোন কৰিছিল, কিন্তু মই তাৰ লগত কথা পাতিবলৈ বিচৰা নাছিলোঁ, কাৰণ গোপালৰ কথাবোৰ মোৰ কাণত এতিয়া প্ৰতিধ্বনিত হ'বলৈ ধৰিছিল। তাৰ ওচৰত মই নিজকে বহুত সৰু যেন অনুভৱ কৰিলোঁ। মই সেই ল'ৰাটোৰ লগত কাজিয়া কৰিলোঁ যে তুমি যদি মোক আকৌ ফোন কৰা তেনেহ'লে মই মোৰ স্বামীক তোমাৰ কথা কৈ দিম, তেতিয়া সি হয়তো তোমাৰ দুইখন ভৰিকে ভাঙি পেলাব। সেইদিনাৰে পৰা সেই ল'ৰাটো অৰ্থাৎ শ্যামে মোক কেতিয়াও ফোন কৰা নাছিল। আজি মই গোপালৰ পচন্দৰ মতে ৰঙা চাদৰ মেখেলাযোৰ পিন্ধিছিলোঁ, আনকি গোপালৰ প্ৰিয় খাদ্যও ৰান্ধিছিলোঁ, কাৰণ মই ইমানো বেয়া নাছিলোঁ যে মই নিজকে মূল্যহীন কৰি পেলাম। সেয়েহে ভাবিলোঁ মই আৰু এতিয়া গোপালক আদৰি লোৱা উচিত হ'ব। মোক সন্মান দিয়া, সমাজত মোৰ সন্মান ৰক্ষা কৰা গোপালক সেইটো মুহূৰ্তত আন কোনো সুদৰ্শন মানুহতকৈ তাক বেছি ধুনীয়া দেখিছিলোঁ। হয়তো মই এতিয়া ভাবিছিলোঁ মানুহৰ চাৱনিয়ে ইজনে আনজনক ধুনীয়া বা কুৎসিত কৰি তোলে, কিন্তু ঈশ্বৰৰ দৃষ্টিত হয়তো প্ৰতিজন মানুহেই ধুনীয়া। আজি মই যিদৰে তাক চাইছিলোঁ এনে লাগিছিল যেন তাৰ কোনো বেয়া গুণ মই দেখাই পোৱা নাছিলোঁ। মই এতিয়া লক্ষ্য কৰিছিলোঁ যদিও তাৰ চেহেৰাটো কোলা আছিল, তথাপিও মুখখন খুব সুন্দৰকৈ জিলিকি আছিল। মোৰ হৃদয়ত গোপালৰ প্ৰতি মৰম অনুভৱ হ'বলৈ ধৰিলে। সি মোৰ বাবে ফুলৰ থোপা এটা লৈ আহিছিল, যিটো মই হাঁহি এটা মাৰি তাৰ হাতৰ পৰা লৈছিলোঁ। সি আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। মই ক'লোঁ মই বহুত মূল্যৱান, মই বিচাৰোঁ তুমি মোক তোমাৰ অমূল্য কৰি লোৱা। মোৰ কথা শুনি সি মোৰ হাতত চুমা এটা খালে। গোপালৰ মৰমে মোক সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। মোৰ এতিয়া চিন্তাধাৰাবিলাক সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। মই এতিয়া বুজি উঠিছিলোঁ যে আগতে মই খেদি ফুৰা সৌন্দৰ্যই অলপ সময়ৰ বাবেহে হৃদয়খনক মোহিত কৰিব পাৰে, কিন্তু সুন্দৰ হৃদয়ৰ মানুহ এজনে আজীৱন আপোনাৰ লগতে থাকে, লগতে আপোনাক বহুত মৰম আৰু সন্মান দিয়ে। গোপালৰ দৰে স্বামী পাই মই নিজকে এতিয়া ভাগ্যৱান বুলি গণ্য কৰিছিলোঁ। আনকি মই দেউতাকো ক্ষমা কৰি দিছিলোঁ, কাৰণ তেওঁৰ সিদ্ধান্তৰ বাবেই মই গোপালৰ দৰে মৰমীয়াল স্বামী এজন মোৰ জীৱনত পাইছিলোঁ। ইফালে আকৌ মোৰ মা দেউতাও এতিয়া মোৰ ওচৰলৈ সঘনাই আহিবলৈ ধৰিছিল, আৰু ময়ো সঘনাই তেওঁলোকৰ ঘৰলৈ যাওঁ। এতিয়া গোপালক লৈ মোৰ জীৱনটো এটা সুন্দৰ পথত আগুৱাই যাবলৈ ধৰিছিল। প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।